In the last two parts, we discussed about the simple past tense. And the simple past tense of simple past tense, how to form a sentence in the simple past tense. We discussed that, and there were various categories of form of the verbs also in the past tense. So all the verbs are not same in the past tense. We add ed after some verbs to get the past tense form of them, and sometimes we totally change the words to get their past tense form. আমি হেখিনি কথা আলোচনা কৰিছিলো। আজি আমি সিম্পল পাষ্ট টেন্সৰ বাক্য এটা কি ধৰণে ইন্টাৰগেটিভ আৰু নেগেটিভত লিখিব পাৰি, নেগেটিভ আৰু ইন্টাৰগেটিভত লিখিব পাৰি, সেই কথাটো অলপ আলোচনা কৰিব লাগে। প্ৰথমতে চোৱা, মই তিনিটা বাক্য লৈছো। I was a little girl, you were a student, Ruby was a dancer. So এই তিনিটা বাক্য, these three sentences are in the affirmative sentence. মানে হয় অৰ্থত বুজোৱা হৈছে। মই এজনী সৰু ছোৱালী আছিলো, you were a student, তুমি এগৰাকী ছাত্ৰ আছিলা বা ছাত্ৰী আছিলা, আৰু Ruby was a dancer, Ruby এগৰাকী নৃত্যশিল্পী আছিলে। এতিয়া এইকেইটা বাক্য যদি মই মানে নেগেটিভ আৰু ইন্টাৰগেটিভ কৰো, মই কি কৰিম? প্ৰথমতে বলাচোন আমি নেগেটিভটো আলোচনা কৰো। যে এই বাক্যটো যদি মই ক'ব বিচাৰো যে মই সৰু ছোৱালী নাছিলো, তেতিয়াহ'লে মই কি কৰিম? নেগেটিভ কেনেকৈ সাজিম? ইতিমধ্যে আমি প্ৰেজেন্ট টেন্সৰ বাক্য এটা নেগেটিভ সাজিব আমি জানো, গতিকে জানো এতিয়া আমি সেইকাৰণে পাষ্ট টেন্সৰটো শিকিম। চ' পাষ্ট টেন্সত মই কি কৰিলো চোৱা, নেগেটিভ যদি মই সাজিব বিচাৰিছো, I was not a student. I was not a little girl. এইটো বাক্য যদি মই নেগেটিভ কৰিব লাগে, মই কি কৰিম? You were not a student. আৰু 3 নম্বৰটো, Ruby was not a dancer. মই কেনেকৈ নেগেটিভ কৰিলো? মই এই গোটেইকেইটা বাক্যত নট যোগ কৰিছো। ইয়াত নাছিলে ন, I was a little girl, ইয়াত আছিলে I was not a little girl. You were a student, you were not a student. Ruby was a dancer, Ruby was not a dancer. So মই কি কৰিছো, এই was were ভাৰ্বৰ লগত মই not টো যোগ কৰিছো। যোগ কৰাৰ লগে লগে সেইটো নেগেটিভ সেন্টেন্স হৈ গ'ল, নহয় অৰ্থত হ'ল। I was not a little girl, মই সৰু ছোৱালী নাছিলো। You were not a student, তুমি ছাত্ৰ নাছিলা। Ruby was not a dancer, Ruby এগৰাকী নৃত্যশিল্পী নাছিলে। এইটো হৈছে নেগেটিভ ফৰ্ম। আৰু মই লগে লগে ইন্টাৰগেটিভ ফৰ্মৰ কথা আহোঁ। এতিয়া মই প্ৰশ্নবোধক বাক্যটো কেনেকৈ সাজিম? প্ৰশ্নবোধক বাক্য সাজিবৰ কাৰণে আমি কি কৰিম চোৱা, মই যদি সুধিব বিচাৰো I was a little girl, মই এজনী সৰু ছোৱালী আছিলো, মই এজনী সৰু ছোৱালী আছিলো নে? যদি মই এনেকে প্ৰশ্ন কৰিব বিচাৰো, তেতিয়া মই কি বাক্যটো কেনেকৈ লিখিম চোৱাচোন। এই বাক্যটো এইখিনিতে মই লিখি দিছো, তোমালোকে মন কৰিবা। কি কৰিলো যে মই ইয়াত থকা যিটো ভাৰ্ব আছিলে, এই ভাৰ্বটো মই বাক্যটোৰ আগত আনি দিলো। আগত আনি দি এইটো বাক্য আগত গুচি অহাৰ লগে লগে, শব্দটো আগত গুচি অহাৰ, ভাৰ্বটো আগত গুচি অহাৰ লগে লগে কি হ'ল? I a little girl, বাকীখিনি একে থাকিল I a little girl। আৰু তাৰপিছত মই কি কৰিছো, এটা প্ৰশ্নবোধক বাক্য ইন্টাৰগেশ্যন মাৰ্ক এটা মই ইয়াতে এড কৰিছো। চ' কি কৰিছো, was I a little girl, মই একো কৰা নাই, কেৱল এই ভাৰ্বটো আগত লিখি দিছো। যিটো ভাৰ্ব আছিলে সেইটো মই আগত আনি দিছো। ঠিক তেনেকে you were a student, সেইটো বাক্য যদি মই ইন্টাৰগেটিভত সাজিব বিচাৰো, মই কি কৰিম? এই were ভাৰ্বটো মই বাক্যটোৰ আগতে লিখি লম। তো মই লিখি লৈছো were you
student আৰু লগতে মই কি কৰিছো এটা question mark দিছো I have put an interrogation mark here so this is very important if you miss this the sentence will be wrong. And the last one, Ruby was a dancer. So how to make it an interrogative sentence? We have made it a negative one by adding not after was. But to make it interrogative, what we have to do is we have to write this was at the front of the sentence, before the sentence, and then we continue. So was to jodi ami agole anu ki hobo soasun etu bakyo was to prathomate ami likhi lolu to likhi lele ki hobo was হৈ গল এটা বাকি থাকা খিনি কি হল was to আমি তো আগত লিখি ললো was to হৈ গল বাকি কি থাকিলে Ruby a dancer তো বাকি খিনি লিখিম এতিয়া Ruby a dancer আৰু লগে লগে মই এটা question mark দিছো এই ধৰণে মই এটা interrogative বাক্য সাজিছো So যেতিয়া আমি be verb থাকিলে এটা বাক্য যেতিয়া আমি interrogative বা negative কৰিব লাগে এটো এটা interrogative so আমি তেতিয়া কি কৰো সোয়া negative হাজিবৰ কাৰণে আমি এই be verb টোৰ লগত আমি not to add কৰিব লাগে not to যেতিয়া আমি লিখিম was not am not are not যি হয় past tense থাকিলে তো was আৰু were হবো গটিকে তাৰ লগত not to লিখিলে কি হয় এটো নেগেটিভ সেন্টেন্স হৈ গল ঠিক তেনেকৈ আমি যেতিয়া এটা ইন্টাৰগেটিভ সেন্টেন্স সাজিব লাগে তাত যদি be verb থাকে তেনেহলে আমি সেই be verb টো আগত লিখিলৈ তাৰছত বাকি সোয়া লিখি question mark দিলে এটো ইন্টাৰগেটিভ সেন্টেন্স হৈ যায় so ইয়াত was I a little girl so ইয়াত এটো the interrogative sentence প্ৰশ্নবোধক বাক্য কিন্তু be verb থাকিলে অৰ্থাৎ am is are বা was were verb থাকিলে আমি এই ধৰণে কৰিব পাৰো কিন্তু am is are নাথাকি যদি বেলেগ verb থাকে ধৰা আহল এটা উদাহৰণ দিছো I read a book yesterday মন কৰিবা এটা আমি কেৱল past tense কথা পাতি আছো সো মই যেতিয়া এটো লিখিছো I read a book এই read টো বাৰন্ত আমি আগৰ ক্যাটেগৰীত পাইছিলো নহয় যে এটো এই verb টো সদায় past tense টো একে থাকে গতিকে বাক্যটো যেতিয়া আমি পঢ়ি যাম তেতিয়া আমি এটো I read a book yesterday বুলি পঢ়িব লাগিব আৰু আমি গম পাইছো যে এটো এটা past tense বাক্য কিয়নো ইয়াত yesterday টাইম ফ্ৰেজ টো আছে এটো ৰিড টু দেখি প্লাই আমি প্ৰথমতে ক'ব নোৱাৰিম yesterday টু যদি নাথাকে তাহলে আমি I read a book বুলিও পঢ়িব পাৰো কিন্তু আমি যেহেতু yesterday টু দেখিলো দেখা মাত্র as soon as we have seen this time phrase here we have to read this sentence like I read a book yesterday যোৱাকালি মই এখন কিতাপ পঢ়িছিল so ইয়াতে এই read verb টু past tense form of the verb read এটো past tense এখিনি কথা আমি গম পালো এতিয়া এই বাক্যটো আমি কেনেকৈ নেগেটিভ কৰিম আৰু কেনেকৈ ইন্টাৰগেটিভ কৰিম এটো বলাছমি চাও এতিয়া যদি মই প্ৰথমতে সাপোজ নেগেটিভ কৰিব বিচাৰিছো মই এনেকৈ লিখিম নেকি I read not a book I read not a book yesterday আগতে আমি শিকি আহিলো যে he was not এনেকুৱা ধৰণৰ বাক্য লিখো এতিয়া আমি এনেকৈ লিখিব পাৰিম নেকি verb টোৰ লগত আমি পাৰিম নেকি আসলতে আমি এনেকৈ লিখিব নোৱাৰো এনেকৈ যদি লিখো এটো ভুল হ'ব তো আমি কেনেকৈ লিখিম তেনেকৈ তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এটা অক্সিলিয়াৰী ভাৰ্বৰ সহায় ল'ব লাগিব তোমালোকে প্ৰেজেন্ট টেন্সৰ বাক্য নেগেটিভ আৰু ইন্টাৰগেটিভ কৰোতে শিকি আহিছা এটো হৈছে ডু ভাৰ্বৰ সহায় লৈ পেলাই আমি কৰো do plus not do does plus not এটো আমি প্ৰেজেন্ট টেন্সৰ বাক্য ইন্টাৰগেটিভ নেগেটিভ কৰোতে আমি do ভাৰ্বৰ সহায় লৈছিল কিন্তু এতিয়া যেহেতু আমি past tenseৰ কথা পাতি আছো আমি do verb টো লব নোৱাৰো আমি do ভাৰ্বৰ past tense form টো লব লাগিব do verb টো তোমালোকে ভাৰ্বৰ লিষ্টখনত চাবা চালে তোমালোকে দেখিবা যে এটো do did আছে
সো আমি এই ভাৰ্বটোৰ সহায় ল'ব লাগিব সহায় লৈ পেলাই এইটো এটা অক্সিলাৰি ভাৰ্ব হেল্পিং ভাৰ্ব কাৰণ ই আমাক হেল্প কৰিব নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স সাজোতে যেতিয়া এটা সেন্টেন্সত আদাৰ দেন বি ভাৰ্ব থাকে এতিয়া ইয়াত ৰিড আছে বা ৰেড আছে এইটো ৰেডটো বি ভাৰ্ব নহয় বি ভাৰ্বটো এম ইজ আৰ was were গতিকে এইটো যেহেতু বেলেগ এটা ভাৰ্ব হ'ল এইটো ভাৰ্বৰ লগত আমি যেতিয়া নটটো আমি লিখিব নোৱাৰিম এই নিয়ম নাই গতিকে আমি কি কৰিব লাগিব এই ডু ভাৰ্বটোৰ সহায় ল'ব লাগিব আৰু এই ডু ভাৰ্বটো হৈছে এটা অক্সিলিয়াৰি ভাৰ্ব অক্সিলিয়াৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব ইয়াক হেল্পিং ভাৰ্ব বুলি কৈছে কাৰণ ই সহায় কৰিব আৰু আমি জানো যে ডু ভাৰ্বৰ ফৰ্মটো পাষ্ট টেন্সত হ'ব ডিড সো আমি এটা ডিড ভাৰ্বটোৰ সহায় লৈ পেলাই কেনেকৈ পাষ্ট টেন্স নেগেটিভ কৰিম এই পাষ্ট টেন্সৰ বাক্যটো হেতু চাও বলা আমি কি কৰিছো ডিডটো লিখি ললো I did not read a book yesterday. It was a negative sentence. যেহেতু not আছে গতিকে এইটো এটা নেগেটিভ সেন্টেন্স এতিয়া আমি কি কৰিলো সোৱা আমি ডু ভাৰ্বৰ পাষ্ট টেন্স ফৰ্মটো ডিড আছিলে ডু ভাৰ্বৰ সহায় ল'ব লগা আছিলে যেহেতু ডু ভাৰ্বটো বাক্যটো পাষ্ট টেন্সত আছে গতিকে আমি ডু ভাৰ্বটো পাষ্ট টেন্সত লিখিব লাগিব ডিড লিখিলো ডিডৰ লগতে আমি ডিডৰ লগত not লিখিলো তাৰ পিছত বাকিখিনি একে থাকিলে বাৰু ইয়াত একে থাকা যেন লাগিছে I read a book yesterday আৰু এটা read আছে read আছে এইটো আমি এবাৰ অস্পষ্ট হৈ থাকিলে এইটো আসলে আমি এইটো ভাৰ্বকে লিখিছো নে বেলেগ এটা লিখিছো এইটো আসলে আমি এই ভাৰ্বটো লিখা নাই এইটো আমি প্ৰেজেন্ট টেন্সৰ ফৰ্মটো লিখিছো এইটো ইয়াত পাষ্ট টেন্স আছিল তো পাষ্ট টেন্স ব্যৱহাৰ সময়ৰ কাৰণে সো একচুয়ালি we have written here the present tense form of the verb read সো সেই কথাটো আমি মনত ৰাখিব লাগিব ৰিডৰ ক্ষেত্ৰত আমি কথাটো অস্পষ্ট হৈ থাকে ধৰিব নোৱাৰো কিন্তু আমি মাতুতে ধৰিব পাৰিম যেনেকৈ আমি যদি মাতিব লাগিব আমি বাক্যটো কেনেকৈ মাতিম চোৱা I did not read a book yesterday এই বাক্যটো আছিল I read a book yesterday past tense read হৈছে কিন্তু ইয়াত মই যেতিয়া নেগেটিভ কৰিম ডু ভাৰ্বৰ সহায় ল'ম ডু ভাৰ্বৰ পাষ্ট টেন্স ফৰ্ম ল'ম লগতে তাৰ লগত নটটো লিখিম আৰু তাৰ পিছত এইটো কিন্তু এইটো ভাৰ্ব আমি লিখিব নোৱাৰো ইয়াৰ প্ৰেজেন্ট টেন্স ফৰ্মটো লিখিব লাগিব আৰু সকলো বিলাক ভাৰ্বৰ ক্ষেত্ৰত এই নিয়মটো একেই হ'ব এতিয়া ইয়াত এই বাক্যটো চোৱা I did not read a book yesterday এইটো নেগেটিভ সেন্টেন্স হ'ব ঠিক তেনেকৈ মই একেলগে যদি ইন্টাৰগেটিভ কৰো তে মই ইন্টাৰগেটিভত কি কৰিছিলো যে ভাৰ্বটো আগত আমি লৈ আহিছিলো এতিয়া কি কৰিম চোৱা ইন্টাৰগেটিভটো মই একেই কৰিম মই এই ডিড ভাৰ্বটোৰ সহায় ল'ম তো মই প্ৰথমতে এনেকৈ যদি ভাবো এটা এই বাক্যটো মই এনেকৈও লিখিব পাৰো পাষ্ট টেন্সৰ বাক্যটো যেটো এই বাক্যটো I read a book yesterday I did read a book yesterday এটো আসলে ডিডটো ইয়াত আছে ডিডটো থাকাৰ কাৰণে এটো পিছে ৰিড হৈ গল এটো ৰেড আছিল এটো ৰিড হৈ গল এতিয়া মই এই বাক্যটো ইন্টাৰগেটিভত নিবৰ কাৰণে মোৰ সুবিধা হ'ব ইন্টাৰগেটিভত লিখিবৰ কাৰণে মই কি কৰিম চোৱা এই অক্সিলাৰি ভাৰ্বটো বাক্যটোৰ আগত লিখি লম সো মই কি লিখিম ডিডটো আগত লিখি লম আৰু সদায় বাক্যৰ আৰম্ভণিতে সদায় যিকোনো শব্দ লিখিলে তাৰ আমি কেপিটেল লেটাৰ দি আৰম্ভ কৰো সো এইটো স্মল লেটাৰত আছে কিন্তু মই এইটো কেপিটেল লেটাৰ লিখিলো ডিড তাৰ পিছত কি ৰৈ যোৱাখিনি লিখা I read a book yesterday অলপ এক্সেন্টটো বেলেগ হ'ব আৰু লগতে এটা কোৱেশ্চন মাৰ্ক যেহেতু ইন্টাৰগেটিভ সেন্টেন্স সদায় ইন্টাৰগেটিভ সেন্টেন্সত কোৱেশ্চন মাৰ্কটো দিবই লাগিব আৰু যদি আমি নিদো তেনেহলে আমাৰ বাক্যটো ভুল হ'ব Did I read a book yesterday? মই যোৱাকালি কিতাপ এখন পঢ়িছিলো নেকি সো এইটো ইন্টাৰগেটিভত আমি এই ধৰণে লিখিম আমি যেতিয়া এটা বাক্যত সদায় এই ভাৰ্বটো বিৰাট ইম্পৰ্টেন্ট যিকোনো এটা বাক্যত ভাৰ্ব নোহোৱাকেতো বাক্য এটা হ'ব নোৱাৰে গতিকে আমি সকলোৱে জানো সো এই ভাৰ্বটো বিৰাট ইম্পৰ্টেন্ট আৰু এই ভাৰ্বটো যদিহে আদাৰ দেন বি ভাৰ্ব হয় আদাৰ দেন বি ভাৰ্বৰ অৰ্থ কি বি ভাৰ্বৰ সলনি কিবা বেলেগ ভাৰ্ব হয় তেনেহলে আমি সেই বাক্যটো যেতিয়া প্ৰেজেন্ট নেগেটিভ আৰু ইন্টাৰগেটিভত লিখিব লাগিব তেতিয়া আমি এটা অক্সিলিয়াৰি ভাৰ্বৰ সহায় ল'বই লাগিব আৰু সেই অক্সিলিয়াৰি ভাৰ্বটো হৈছে ডু কিন্তু ডু ভাৰ্বটো আকৌ
past tense কিন্তু হেতু did হ'ব আৰু present tense do did হ'ব আৰু এটো past tense আমি did verb টোৰ সহায় ল'ব লগা হৈছে আমি নেগেটিভ কৰিতেও আমি প্ৰথমতে এটো লিখি লৈছো লৈ পেলাই তাৰ লগত not লিখিছো আৰু তাৰ পিছত আমি যেতিয়া ইন্টাৰগেটিভত বাক্যটো লিখিব লগা হৈছে তেতিয়াও কিন্তু আমি কি কৰিছো এই did verb টোকে আগত আনি পেলাই লিখিছো এতিয়া আমি বেলেগ এটা বাক্য লৈ লওঁ তেতিয়া তোমালোকৰ বুজিবলৈ আৰু সুবিধা হ'ব সো এই বাক্যটোত এটা she sang a song last Friday এই বাক্যটো এটা past tense বাক্য আৰু ইয়াত আমি কেনেকৈ গম পালো past tense বুলি এই last Friday বুলিটো আছে আমি এখন পাইছিলো যে ইয়াত সময়টো এটা past time so for this past time we can say that this is a sentence in the past tense and this sentence when we see the verb to some sang ta mane etu origin asalte yar present tense form to hoise sing ekebela kotha ke moi bare bare verbal list khona kotha koi asu tumalake verbal list khot sai loba karon tetia ha ami gom pam je verbal second column to verbal list khonor second column to sang verb to ase aru lage lage tumalake aru ola baw hate ahi pelai tar present tense form to sai lobo pariba aru ebila jetia ami khodai sai thakim আমি সদায় চাই থাকাৰ পিছত আমি ৰিজাল্টটো কি পাম যে আমি ইতিমধ্যে ক'ব পৰা হৈ যাম যে sang মানে এটো আসলে sing ভাৰ্বৰ past tense ফৰ্মটো লিখিব লগা হ'ল ইয়াত গান গোৱা তাৰ মানে এটো যেহেতু লাষ্ট ফ্ৰাইডে আছে এতিয়া আমি এই বাক্যটো কেনেদৰে ইন্টাৰগেটিভ সেন্টেন্সত ইন্টাৰগেটিভ হাজিম আৰু কেনেদৰে আমি নেগেটিভ হাজিম ঠিক আছে আমি প্ৰথমতে নেগেটিভ সেন্টেন্সটো হাজি লম এতিয়া নেগেটিভ সেন্টেন্সটো হাজিবৰ কাৰণে আমি তো জানোই যে আমি did verbৰ সহায় ল'ব লাগিব যেহেতু past tense আছে বাক্যটো তো did verbৰ সহায় লৈ did not লিখিব লাগিব তো did not লিখি পেলাই আমি কি কৰিম সো she did not লিখি ললো আমাৰ নেগেটিভ অলমোস্ট হৈ গল কিন্তু লগে লগে আমি আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে এই এটা sang verbটো যেটো আছে হেতু আমি present tense ফৰ্মটোহে তাৰ লিখিব লাগিব did not ৰ পিছত নহলে বাক্যটো আমাৰ অশুদ্ধ হ'ব গতিকে এতিয়া sang ৰ present tense ফৰ্মটো কি আমি জানো যে এটো sing এই কথাটো মই কৰ পৰা গম পালো লিষ্ট অফ ভাৰ্ব খনৰ পৰা গম পালো বাৰে বাৰে চাই থাকাৰ ফলত মোৰ হেতু মুখস্থ হৈ গল সো আমি এতিয়া এই sing ভাৰ্বটো লিখিলো did not sing a song last Friday হৈ গল বাক্যটো নেগেটিভ হৈ গল এটো নেগেটিভ এতিয়া একেটা বাক্যকে আমি ইন্টাৰগেটিভত কি কৰিম সোৱা ইন্টাৰগেটিভত কৰিবৰ কাৰণেও আমি হে একে ডিডৰ সহায় ল'ব লাগিব তো প্ৰথমতে মই ডিডটো লিখি ললো সদায় মনত ৰাখিবা ইন্টাৰগেটিভ সেন্টেন্সত এই ডিডটো প্ৰথমতে আমি লিখি ল'ব লাগিব তো ডিড বাকিখিনি একে থাকিব she sing a song last Friday question mark here আমি কি কৰিলো সোৱা did she did to আগত লিখি ললো কিন্তু did to লিখাৰ লগে লগে আমি ভাৰ্বটোৰ এটো প্ৰেজেন্ট টেন্স ফৰ্মটোহে ইয়াত লিখিব লাগিব did she sang নহয় আকৌ sing হ'ব a song last Friday আৰু কোৱেশ্চন মাৰ্কটো দিবলৈ নেপাৰ হইবা সো এইখিনি আজি আমি নেগেটিভ আৰু ইন্টাৰগেটিভ কেনেকৈ কৰিব লাগে শিকিলো গতিকে তোমালোকে কিছুমান ইংৰাজী বাক্য লোৱা past tense বাক্য আৰু সেই বাক্যবিলাকৰ নেগেটিভ আৰু ইন্টাৰগেটিভ ফৰ্ম সাজিবলৈ যত্ন কৰাচোন ঘৰত নিজাকৈ মই আশা কৰো ভিডিওটোৱে তোমালোকক উপকৃত কৰিব ধন্যবাদ